কালি আমি ইয়াত পহৰা দি আছিলোঁ। পহৰা দিয়াত চোৰ তিনিজন চোৰ আহিছে মেজিক গাড়ী লৈ আহি কেনে আমাৰ কালিগুৰি পঞ্চায়তৰ সন্মুখত গাড়ীখন ৰখাইছে। ৰখোৱাৰ পিছত দুজন মানুহ নামি আহিছে। আমি পূৰা পহৰা দি চাই আছিলোঁ ঘৰৰ পৰা। সিহঁতে নামি আহি গাড়ীৰ ডেনাট খুলিছে। ডেনাট খুলি তেল নমোৱা অৱস্থাত আমি লগ দৌৰি গৈছোঁ। দৌৰি যোৱাত সিহঁতে গাড়ী লৈ পলাই গুচি যায়। পলাই গুচি যোৱাত আমি বিচাৰি নাপালোঁ। আমি একদম জোনবিললৈকে গাড়ী লৈ গৈছোঁ। যোৱাৰ পিছত আমি পোৱা নাই সিহঁতক। নোপোৱাত আমি আকৌ ৰিটাৰ্ণ ঘূৰি আহিছোঁ। কিন্তু গাড়ীৰ নম্বৰ, গাড়ীৰ কালাৰ, গাড়ীৰ নাম গোটেইখিনি আমি দেখিছোঁ। দেখাৰ পিছত আমি ইয়াত ৰখি আছোঁ। ৰখাৰ পিছত আমি আকৌ ভাবিলোঁ বোলো বাইক লৈ আমি জাগিৰোড পিনে যাওঁ। জাগিৰোড পিনে যালে আমি বস্তুখিনি গাড়ীটো হয়তো বিচাৰি পাম। যেতিয়া জাগিৰোড গৈছোঁ, আপোনাৰ ৰেল ষ্টেচনত গৈছোঁ, আকৌ থানাৰ সন্মুখত গৈছোঁ, গোটেই জাগিৰোড আমি ঘূৰিছোঁ। ঘূৰি যোৱাৰ পিছত আমি পেপাৰ মেল হৈ নখলা বস্তি যেতিয়া আহাৰ পথত সিহঁতে ঘুনুচা বস্তিৰ পৰা গাড়ীখন লৈ ওলাই আহি আছে। ওলাই অহাত আমি লগ ৰখিলোঁ। ৰখাৰ পিছত এন্ধাৰতো দেখা নাযায়। যেতিয়া ৰখিছোঁ পিছপিনে চাই দেখোঁ গাড়ী নম্বৰ 7365 গাড়ী নম্বৰ। গাড়ীখন এইখনেই, আকৌ হালধীয়া ৰং গাড়ী, আকৌ নামটো খ্ৰীষ্টিৰী। লগ সিহঁতক ধৰিলোঁ। ধৰাৰ পিছত গাড়ীৰ ভিতৰত তেলসহ সিহঁতক আমি ধৰিবলৈ সক্ষম হৈছোঁ। তাৰপিছত আৰু কথা, সিহঁতে আৰু বাইক চুৰি আৰু এসপ্তাহ আগত এই জেগাতে এইখন গাড়ীৰ পৰাই 150 লিটাৰ তেল আমাৰ চুৰি কৰি লৈ গৈছে এই পাৰ্টি এইটোই। কিন্তু বাইক চুৰি হৈ আছে, তেল চুৰি হৈ আছে, মানুহৰ বেটাৰী চুৰি হৈ আছে, মানুহৰ কিবা ইনভাৰ্টাৰৰ চাৰ্জাৰ চুৰি হৈ আছে। কিন্তু পুলিচ প্ৰশাসন টোটেলি ব্যৰ্থ হৈছে। জাগিৰোড পুলিচ প্ৰশাসন কোনো ব্যৱস্থা লোৱা নাই। পুলিচক ফোন মাৰিলে পুলিচে ফোন ৰিচিভ নকৰে। পুলিচক হোৱাটছআপত মই ৰাতি মেছেজ দিছোঁ, কিন্তু পুলিচে ৰিচিভ কৰা নাই। গতিকে জাগিৰোড পুলিচ প্ৰশাসন টোটেলি ব্যৰ্থ হৈছে। কোনো চোৰ ধৰিব পৰা নাই। মোৰ সন্দেহ হৈছে জাগিৰোড পুলিচ প্ৰশাসন এই চোৰৰ লগত জড়িত আছে বুলি মোৰ সন্দেহ হৈছে।